হাই এভৰিৱান, আসসালামু আলাইকুম, নমস্কাৰ। মই মাছুমা আপোনালোক সকলোকে মোৰ এনে এটা ব্লগলৈ ৱেলকাম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মোৰো পিছে ভালেই। সন্ধিয়া মই আৰু হাজবেণ্ড ওলাই গৈছিলোঁ। ঘৰৰে দুটামান বস্তু ল'ব লগা আছিলে। এটা এয়া শিঙৰ বটল ল'লোঁ, চিলিফ্লেক্সৰ বটল এটা ল'লোঁ, তাৰপাছতে অলপ ফল মূল ল'লোঁ। ৰাতি অলপ দেৰিকৈ যোৱাৰ কাৰণে প্ৰায় ফল মূলৰ দোকান বন্ধই হৈ গৈছিলে। সেইকাৰণে নেক্সট দিনাখন আমি আকৌ বজাৰলৈ গ'লোঁ। আকৌ অলপ এয়া শাক লোৱা হ'ল, তাৰপাছতে অলপ ফল মূল লোৱা হ'ল। ফল মূল আপেল, ষ্ট্ৰবেৰী, তাৰপিছত কিৱি, কমলা, আঙুৰ এনেকৈ অলপ চাই লোৱা হৈছে আৰু। তাৰপাছতে এইফালে গাখীৰ, মেয়নিছৰ পেকেট, চিজৱান চচ এনেকৈ কিবা কিবি লোৱা হৈছে চাই পেলাই। আৰু পাচলি নহয়, শাক লোৱা হৈছে, পালেং শাক আৰু এতিয়া কিবা এটা শাক আছে ইয়াতে, মই নামটো পাহৰিছোঁ, আৰু ধনিয়া পাত আছে এনেকৈ কিবা কিবি অলপ লোৱা হৈছে। আৰু এইখিনি ভিডিঅ' হৈছে মোৰ 25 নে 26 ৰোজাৰ ভিডিঅ' হয়। মই ৰোজাৰ ভ্লগ আপোনালোকক দিম বুলিকৈ দিবই পৰা নাইকিয়া। সেইকাৰণে ভাবিলোঁ যে লাষ্টৰ ৰোজা 4-5টামান ৰোজা আছে, সেইখিনিয়ে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ। আৰু এইফালে হাজবেণ্ডক ফল চল কাটিবৰ কাৰণে মই লগাই দিছোঁ। একচুৱেলি মানুহজনে কিন্তু মোক গোটেইকেইটা ৰোজাতে হেল্প কৰিছে দেই। তেওঁ ইফতাৰৰ টাইমত অলপ ফল চল কাটি মোক হেল্প কৰি দিয়ে। মানুহজনে কাম কৰি দিছে মোক। ফুলকবি কাটি দিলে, তাৰপিছতে শাকখিনি কাটি দিলে, পালেং শাকখিনি বনাম এতিয়া। আপেল দিলোঁ নেকি আপোনাক কাটিবৰ কাৰণে? আঙুৰখিনি কৰক। আঙুৰখিনি কি বস্তু? হ'ব, টুকুৰা কৰি দিলে হ'ল আৰু। মোৰ ইফতাৰ বনোৱা অলমষ্ট হৈ গ'ল। লাষ্টত এই পোলাওখিনি বনাব আছিলে, পোলাওখিনি বনালোঁ। আৰু এইখিনি মই মটৰ দি পেলাই বনাইছোঁ। আৰু এইফালে হাজবেণ্ডে ডাইনিং টেবুলত ইফতাৰ ৰেডি কৰিছে। আৰু এই চালাডটো তেওঁ বনাইছে দেই, দৈ আৰু তিয়হ দি পেলাই বনাইছে। ৰোজা মাহত আমি বহুত দিন খাইছিলোঁ বাৰু চালাডটো, আজিহে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। য়েল্লো টাইপ হৈছে কেমেৰাটো, লাইটৰ কাৰণে। এইটো ধৰি লওক অলপ শ্লাইড য়েলোইছ আছে, এইটো হোৱাইট পুৰা, এইটো পুৰা হোৱাইট। ইফতাৰ কৰা আৰু ভিডিঅ' কৰা নহ'ল। ইফতাৰ কৰি মেলি বজাৰলৈ আহিলোঁ। হাজবেণ্ডে পাঞ্জাবী কুৰ্তা চিলাব দিব, তাৰ কাৰণে ইয়াতে কাপোৰ চাই আছে। তাৰ পৰা আমি ডাইৰেক্ট আহিলোঁ জুডিঅ'লৈ। জুডিঅ'ত ইয়াতে হাজবেণ্ডৰ কাপোৰ চাবৰ কাৰণে আহিছে। আৰু মোৰ কাপোৰটো মই অনলাইনে লৈছোঁ, মোৰ চব বস্তু এভৰিথিং মই অনলাইনে লৈছোঁ। আৰু মোৰ গোটেইখিনি বস্তু আহিলেও অনলাইনৰ পৰা, আপোনালোকক দেখুৱাম বাৰু মই গোটেইখিনি বস্তু কি কি লৈছোঁ। হাই এভৰিৱান, গুড মৰ্ণিং। আজি নেক্সট ডে মৰ্ণিং হয়। আৰু মই ৱাশ্বিং মেচিনটো চাফা কৰিবৰ কাৰণে লৈছিলোঁ। হাজবেণ্ডে ক'লে কি দিয়া ময়ে কৰি দিওঁ, তুমি বেলেগ কাম কৰা। এই ৰুমটো ক্লিন কৰিব আছে। এই ৰুমটোত ৱাশ্বিং মেচিন থোৱা হয়। এই ৰুমটো মই ফাৰ্ষ্টত ক্লিন কৰি লওঁ, তাৰপাছতে অলপ কিবা কিবি কিটচেনৰ বস্তু ধুব লগা আছে। আৰু এইফালে মই কিটচেনৰ মছলাৰ কণ্টেইনাৰবিলাক ধুই পেলাই এনেকৈ ৰ'দত দিছোঁ, বেলকনিতে। আৰু এইফালে মছলা থোৱা ষ্টেণ্ড, কাটলাৰী হোল্ডাৰ এইবোৰো ধুই পেলাই ৰ'দত দিছোঁ। এইবিলাকো কাপ থোৱা ষ্টেণ্ড, তাৰপাছতে টাৱা থোৱা ষ্টেণ্ড, কিছুমান টিফিন, অইলৰ বটল, বাস্কেট, প্লেট থোৱা ষ্টেণ্ড, এইবোৰ চব ধুই পেলাই ৰ'দত দিছোঁ। ফ্ৰিজৰ কভাৰটো মই মেচিনত লগাই দিছোঁ ধুবৰ কাৰণে। আৰু ফ্ৰিজৰ ভিতৰটো মই ক্লিন কৰিলোঁ, কিন্তু ক্লিন কৰি থকা আৰু আপোনালোকক দেখুৱাই থকা নাই। ফ্ৰিজত লগোৱা এই মেগনেটকেইটা ফ্লিপকাৰ্টৰ পৰা যে লৈছিলোঁ, আপোনালোকক দেখুৱাইছিলোঁ, সেইকেইটাও ধুই দিছোঁ। তাৰপাছতে কণী থোৱা এটা ষ্টেণ্ড আছে, সেইটোও ধুলোঁ। আচাৰ এইকেইটা গোল যে এইটোত মই আচাৰ থওঁ, সেইটোও ধুই দিছোঁ। তাৰপাছতে এইকেইটা চাওকচোন, ইমান কিউট। এইকেইটা মই ফ্লিপকাৰ্ট নে মিছ'ৰ পৰা জানো লৈছিলোঁ, পাহৰিছোঁ। এইকেইটাও ধুই দিছোঁ। কিটচেনত ৰাখিলে এটা আঠাৰ নিচিনা হয় ন, অইল লগাৰ নিচিনা, অলপ তেলতেলীয়া টাইপৰ নিচিনা হৈ থাকে, সেইকাৰণে ভাল নালাগে। সেইকাৰণে মই চব ধুই দিছোঁ। বালিচকেইটা ৰ'দত দিলোঁ। বেড চাইডৰ এইটো ৰানাৰ হয়, ৰানাৰখনো মই পুৰা ক্লিন কৰিছোঁ, কৰি পেলাই এনেকৈ বেলকনিতে দি দিছোঁ। আৰু আজি ৰ'দটো অলপ চোকা ওলাইছে, ৰ'দটো দিয়াৰ কাৰণে ভালো হৈছে, মোৰ বস্তুখিনি শুকাই যাব। আৰু ঈদৰ সময় চব চাফা নকৰিলেও ভালো নালাগে ন, সেইকাৰণে যি লেতেৰা আছিলে আৰু চব ক্লিন কৰিছোঁ। এইফালে পাচিবিলাক, আদা নহৰু পিঁয়াজ থোৱা
আৰু কিছুমান বাল্টি কণ্টেইনাৰ আছিল সেইবোৰো ধুই দিছোঁ সেইখিনি কৰি মেলি আৰু এতিয়া মই লৈছোঁ কিটচেনটো ঝাৰিবৰ কাৰণে মানে ইমান তেনেকৈ লেতেৰা নহয় মই কেইদিনমানৰ পাছে পাছে বাৰু চাফা কৰিয়ে থাকোঁ হ'লেও ৰন্ধা হয়তো অলপ এলান্ধু এনেকৈ চুক কোণবিলাকত থাকে সেইবিলাকে মই এখন তাৰ পাছতে এতিয়া চেল্ফখন ক্লিন কৰিছোঁ মানে কাউণ্টাৰ টপটো মই এবাৰ ফাৰ্ষ্টতে চাৰ্ফ দি পেলাই গোটেই মানে চেল্ফখন মাজি লৈছিলোঁ তাৰ পাছতে এনেকুৱা কাপোৰ এখন লৈ পেলাই মানে ভিজাই পেলাই অলপ চেপি পেলাই আকৌ এবাৰ মুচি দিছোঁ যেতিয়া মই চাৰ্ফ দি মাজিছিলোঁ সেইখিনি ভিডিঅ' মই নকৰিলোঁ কাৰণ মোৰ হাতখনত মানে পুৰা চাৰ্ফ লাগি আছিলে একদম ফেন হৈ আছিলে তেনেকৈ কৰি পেলাই তাৰ পাছতে মই এনেকৈ গোটেই কাউণ্টাৰ টপটো মানে কাপোৰ এখন দি ক্লিন কৰিলোঁ তাৰ পাছতে গেছটো চাফা কৰিলোঁ গেছৰ এইটো বাৰ্ণাৰবিলাক এইবোৰ পুৰা ক্লিন কৰিলোঁ সেইবোৰ আৰু মই আপোনালোকক দেখুৱাই থকা নাই আৰু এনেকুৱা কিছুমান মানে কাম কৰা হৈছে যিবোৰ আৰু চবটো আৰু দেখুৱাই থাকিব নোৱাৰি ন কিছুমান ভিডিঅ' কৰা হয় কিছুমান ভিডিঅ' কৰা নহয় তাৰ পাছতে আহিলোঁ এইটো ফিল্টাৰ ক্লিন কৰিবৰ কাৰণে ফিল্টাৰটোৰ ওপৰত অলপ ধূলি নিচিনা হৈ গৈছিল কাপোৰ পাৰা থাকেই তথাপিতো মোৰ ঘৰত ইমান ধূলি ক'ৰ পৰা আহে নাজানো এনেকৈ কাপোৰ এখন দি পেলাই মানে ভিজাই পেলাই তিতাই পেলাই মানে এনেকৈ চেপি পেলাই গোটেই ফিল্টাৰটো মই এনেকৈ ক্লিন কৰিছোঁ তাৰ পাছত আহিলোঁ এয়া অভেনটো ক্লিন কৰিবৰ কাৰণে যিহেতু কেক বনাব লাগে মানে ক্লিনে আছে বাৰু খালি মোৰ ঘৰত মানে অলপ ধূলিটো বেছি হয় সেইকাৰণে ফাৰ্ষ্টতে ইণ্ডাকশ্যনটো অলপ ধূলি হৈ আছিলে ভালকৈ অলপ মুচি দিলোঁ আৰু ওপৰে ওপৰে এনেইতো চাফাই থাকে বাৰু আৰু অভেনটোৰ ভিতৰটো মই যোৱাকালি ক্লিন কৰিছিলোঁ মানে ওপৰটো এনেকৈ আৰু যেতিয়া কিবা বনোৱা হয় লগালগ ভিতৰটো ক্লিন কৰি দিয়া হয় বাৰু ওপৰটো অলপ ভালকৈ ক্লিন কৰি দিছোঁ যিহেতু ধূলি চুলি পৰে আৰু ভিতৰৰ গ্লাছটো এনেকৈ মই ক্লিন কৰিলোঁ আৰু এইফালে এই আলমাৰিটোৰ ওপৰখিনিও মই পুৰা ক্লিন কৰিলোঁ এইকেইটাও মই এইটো গ্ৰাইণ্ডাৰটো ধুনীয়াকৈ মুচিলোঁ তাৰপাছতে এইটো কেটলিটো পানী গৰম কৰা কেটলিটো ধুনীয়াকৈ মুচিলোঁ এই দুটা কণ্টেইনাৰো ধুই আনিলোঁ আৰু গডৰেজৰ ভিতৰটো মই ধুনীয়াকৈ চাফা কৰিলোঁ পুৰা ক্লিন কৰিলোঁ আপোনালোকক দেখুৱাই থকা নাই আৰু এয়া ধুনীয়াকৈ ক্লিন কৰি একদম পুৰা মানে ইয়াতে পেপাৰ পাৰি দিছোঁ পাকঘৰটো চাফা কৰা হৈ গ'ল একদম পুৰা ক্লিন কৰিলোঁ একো লেতেৰা নাইকিয়া আৰু এতিয়া মই গা ধুওঁগৈ কাৰণ আচৰ আজানে দিব চাগে আৰু এইফালে আমাৰ ইফতাৰ পুৰা ৰেডি হৈ গ'ল এতিয়া ইফতাৰ কৰোঁ আৰু লগতে ব্লগটো আজি এইখিনিতে শেষ কৰিছোঁ যদি ব্লগটো চাই আপোনালোকৰ ভাল লাগিল দেন লাইক এটা কৰি দিব আৰু নতুন কোনোবাই যদি মোৰ ভিডিঅ' চাই আছে দেন প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ